3.6 ন হয় স্যার চ্যাপ্টার 3.6 তার পিছত কুৱেশ্যন নম্বৰ 2 কি দিছে চোৱা কুৱেশ্যন চোৱা আগতে দুজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে হৈছে এই কামটো তিনিজনী মহিলা আৰু ছয়জনী পুৰুষে 3 দিনত শেষ কৰে একজনী মহিলাই অকলে কামটো কিমান দিনত শেষ কৰিবলৈ কিমান সময় আৰু একজন পুৰুষে অকলে কিমান সময় লাগে হৈছে এতিয়া কথা হ'ল দেখুনা এটা কাম আছে ধৰা কাম এনেকুৱা তোমালোকে ইয়াৰ কাৰণে এটা কনসেপ্ট বুজি লোৱা ধুনীয়াকৈ বুজি লোৱা হৈছে তে চাবা ধৰা মই এটা কাম কৰিব গৈছো কি কৰিব গৈছো এটা ফেক্টৰীত গৈছো মোৰ এক দিনত মই 20টা কলম বনাব পাৰো এক দিনত কেইটা কলম বনাব পাৰো 20টা হৈছে তেতিয়াহ'লে মই 4 দিনত কেইটা বনাব পাৰিম এইটোৰ লগত পূৰণ হ'ব হয় না নাই হৈছে কি কৈছো এক দিনত মই কেইটা 20টা কলম বনাব পাৰো 4 দিনত কেইটা হ'ব কেনেকা হ'ল পূৰণ হৈছে এটা উল্টাকে দিয়া থাকে কি কৈছো 4 দিনত কিমানটা কলম বনাই 20টা আমি ধৰিছো 4 ইকুৱেল টু কিমান 80 তেতিয়া এক দিনত কিমানটা বনাই মানে এইটো কিমানটা বনাই ইয়াতে এক হ'ব না নাই আমি তো নাজানো না এক দিনত এই বুজি পাইছা আমি জানো নেকি এতিয়া কোৱা আছে স্যাৰ জানো এইটো হৰণ কৰিলে হৈ যাব কিন্তু আমি নাজানো বুলি এতিয়া আমি কি নাজানো তেতিয়ালে কি থাকিব ইয়াতে তেতিয়ালে এইটো আৰু এইটো কি হৈ যায় পূৰণ আৰু এইটো কি এইটো আৰু এইটো কি হ'ব পূৰণ হৈছে 100 লগত এইটো কি হৈ যায় 4/80 হৈছে না নাই তেতিয়ালে কিমান হৈ গ'ল হৈছে মিলিছে আমি এইটো সহজ কাৰণেহে ডাইৰেক্ট কৰিব পাৰো এতিয়া যদি এনেকুৱা ভ্যালু আছে কাৰণে আমি ডাইৰেক্ট হয় যদি হাতি গুৰা থাকে তেতিয়া কি কৰিম নিয়ম এইটো হাতি কি থাকিব সেইটোৱে কৰি যি থাকিব এ বুজি পাইছা ক্লিয়াৰ হৈছে মানে ইয়াৰ পৰা কি বুজিবলে শৰ্টকাট ট্ৰিক্সটো কেনেকুৱা এইটো যিটো আছে এইটো তলত যায় গৈ এইটো আৰু এইটো ক'ত যায় ওপৰত হৈছে এটা আমাৰ একদম মনত আছে এটা আমাৰ কি হৈ থাকে মনত ক্লিয়াৰ হৈছে একচুয়ালি নিয়মটো কৰ পৰা আহিছে বৰ্জপুৰৰ এতিয়া তোমালোকে চাবা ক্লিয়াৰ হৈছে কি কৈছো এতিয়া কি কৈছে চোৱাচোন দুজনী মহিলা আৰু পাঁচজন পুৰুষে কি একেলগে 4 দিনত কাপোৰ এটা ডিজাইন কৰে ধৰা না যিকোনো এটা কাপোৰ হৈছে এটা কাপোৰ কি কৰিছে ডিজাইন কৰিছে কেইটা কাপোৰ এটা কিমান দিনত 4 দিনত প্ৰথম 4 দিনত কেইজনে কৰে কেইজনী দুজনী এই দুজনী হ'ল কি মহিলা মানে ওমেন হৈছে প্লাস দুইটাতে একেলগে কৰে ন আৰু এটা কেইজনী আছে পাঁচজনে কি পুৰুষ তেতিয়ালে কি হ'ব পাঁচজন পুৰুষ কেইদিন কৰে 4 দিনে কৰিব কেইদিনে কৰে হৈছে ইকুৱেল টু কি হৈ গ'ল এই ইকুৱেল টু এটা কাম ইকুৱেল টু কেইটা কাম এটা কাম মানে এটা ডিজাইন কৰিছে বুজিছ না নাই ঠিক আছে এতিয়া কথা হ'ল এই মহিলাজনীয়ে বা পুৰুষজনী একদিনত কিমান কাম কৰে আমি জানো নেকি নাজানো জানো নেকি সেইটো আমাক কৰিব লাগিব সেইটো আমাক কি কৰিব লাগিব লিখা আছে তেতিয়া তোমালোকে এতিয়া চোৱা প্ৰথমত এইটো ধৰা এনেকুৱা ধৰা তোমালোকে যে এই কামটো এই এটা কাম যে আছে এই কামটো যদি আমাৰ মহিলা এজনীয়ে কৰে তেতিয়াহ'লে কিমান দিন লাগে হৈছে কিমান দিন লাগিব সেইটো আমি ধৰি লম চোৱা কি কৰিম আমি সময় মানে সেইটো দিন ইয়াত দিনৰ কথাই কৈ আছে সময়টো আমাৰ দিনো হয় ঘণ্টাও হয় বছৰো হয় এইটো সময় মিনিটো মানে সময়ৰ একক কি সেকেন্ড মিনিট ঘন্টা দিন সপ্তাহ তাৰপিছত বছৰ মাহ এইবোৰ সব সময়ৰে এতিয়া চোৱা তোমালোকে এতিয়া ধৰিবা ধৰা হ'ল আমিতো নাজানো কিমান দিনত শেষ কৰে হয় না নাই ধৰা হ'ল এজন বা এজনী হৈছে এজনী মহিলাই
কেইদিনত শেষ কৰে কামটো সম্পূৰ্ণ কৰে কামটো সম্পূৰ্ণ কৰে কিমান দিনত কিমান দিনত সম্পূৰ্ণ কৰে আৰু এজন পুৰুষে কামটো সম্পূৰ্ণ কৰে ইয়াত আৰু এটা বস্তু মই আছে মই একদিনত মই ধৰা এই মাত্ৰ যে কৰালো 5 দিনত মই কেইটা পেন বনাও 5 দিনত কিমানটা পেন বনাও 20টা আছে এডাল এক দিনত মই কেইটা বনাইছো 4টা মানে 5 দি হৰণ কৰিব লাগিব মানে নাই এই হৈছে এতিয়া তোমালোকে কোৱা এই মহিলাজনীয়ে এক দিনত কিমান কাম কৰে মাথাটো গৰম হৈছে না মই কি কৈছো এই শুনা নুশুনিলে কাম নহব আগতে নিজে চিন্তা কৰা ঘৰত কাম কৰিব মানুহ লৈছা হৈছে গছ কাটিব দিছা কেইটা গছ কাটিব দিছা 5 দিনত 20টা গছ কাটিব 5 দিনত কেইটা গছ কাটিছে 20টা তেতিয়ালে এক দিনত কেইটা কাটিছে 4টা কেনেকৈ হ'ল 5 দি হৰণ কৰি দিছো 5 দিনত কামটো কৰিছে হয়নে টোটাল হৈছে এতিয়া মই কৈছো নহয় 5 দিনত কি এটা কাম কৰিছে তুমি 5 দিনত তুমি কি কৰি দিছিলা তোমাক বোলে মাটি খান্দিব দিছিল এটা পুখুৰী এটা কামে তো হ'ল না এই ডাঙৰ পুখুৰী হয় না নাই 5 দিনত কি খান্দিছে কেইটা কাম কৰি খান্দিছে এটা তেতিয়ালে এক দিনত কি কৰিব এই এটাৰে 5 ভাগৰ 1 ভাগ কাম কৰিছে এই বুজি পাইছা যেনেকৈ ইয়াত 20 থাকিলে 22 ওপৰত যাই দিব 1 থাকিলে এই 1 টো ওপৰত যাব আৰু বাকি খিনি তলতে আহিব ক্লিয়াৰ হৈছে বুজিছা না নাই কোৱা এতিয়া ঠিক তোমালোকৰ যে আকিছে 1/x কি আহিছে এতিয়া বুজি পাইছা এতিয়া কবা এটা কাম এই x দিনত কৰিছে এটা কাম যেহেতু হি x দিনত কৰিছে তেতিয়া হলে এক দিনত কিমানটা কাম কৰিব 1/x হৈছে 1/x মানে যেটো দিন থাকে এটো সদায় কত যায় গৈ তল দেখোৱা এক দিনত 5 দিনত হি কেইটা কাম কৰিছে এটা নহয় এতিয়া 5 দিন নহয় আমি তো নাজানো কিমান দিনত কৰিছে আমি ধৰি লৈছো x দিনত কেইটা কাম কৰিছে এটা তেতিয়ালে এক দিনত কেইটা কাম কৰিব 1/x এইটো এতিয়া কি লিখিম নহয় এতিয়া নহয় প্ৰশ্ন মতে নালাগে এতিয়া এক দিনত চোৱা এক দিনত এজনী মহিলাই কাম সম্পূৰ্ণ কৰে কাম সম্পূৰ্ণ কৰে কিমান 1/x অংশ কিমান 1/x বুজি পাইছা কেনেকে হ'ল পাইছা না নাই কোৱা নিজে নিজে মনে মনে ভাবিবা হৈছে হেতু আহিব তোমাৰ হেতু আহিব চিন্তা কিয় কৰি আছা হৈছে এক দিনত এজনী মহিলাই কিমান কাম কৰি আছে 1/x তেতিয়ালে এক দিনত কি কৰিব কিমান অংশ 1/x ক্লিয়াৰ হৈছে এটো তো এজনেহে কৰিলে হয় না এজনীয়ে কৰিলে আৰু এজনে কৰিলে এতিয়া কৈছে প্ৰশ্ন মতে এতিয়া কি কৈছে চোৱা প্ৰশ্ন মতে এইটোৱে প্ৰশ্ন মতে চোৱা কেইদিনত হি এক দিনত যদি হিনি কৰিব পাৰে 4 দিনত কি কৰিব 4টা পূৰণ হয় না নাই তেতিয়ালে কি 4ৰে কি কৰিম পূৰণ কৰিম কিন্তু কথা হ'ল এইটো এজনেহে কৰিছে কেইজনৰ কথা কোৱা আছে দুইজন তেতিয়া দুইৰো কি কৰিব লাগিব পূৰণ এই বুজি পাইছা ক্লিয়াৰ হৈছে তাৰ পিছত কি কৈছে প্লাস ক্লিয়াৰ তাৰ পিছৰটো কি কৈছে
চাৰি কি 5 জন পুৰুষ 5 জন নহয় এইটো মানে হ'ল 8/x কাৰণ ওপৰে এটা পূৰণ কৰা নাই হৈছে পিছত আমি কৈ তাৰ পিছত চোৱা তাৰ পিছত পুৰুষ কেইটা আছিলে 5 জন পুৰুষ তেতিয়ালে 5 জন পুৰুষে কেইদিন কাম কৰিছে কাৰণ এক দিনত সি কিমান কাম কৰে 4 দিন কি হ'ব 4 ৰে পূৰণ তেতিয়ালে সেইকাৰণে আমি কিহেৰে পূৰণ কৰিছো 4 ৰে কি পূৰণ কৰিছো কিন্তু কেইজন আছে এইটোহে একজনৰ কৰিলে কিন্তু কেইজন দিছে 5 জন এই গুটেইখিনি কাম কৰি কেইটা কাম কৰে এটা কাম হে কৰে সেইকাৰণে ইকুৱেল টু 1 এতিয়া সব কিমান হ'ব 4 2 হয় না কিমান 8/x প্লাস এটো কিমান হ'ব 20/y ইকুৱেল টু কি হৈছে বুজিছে বুজি পাইছা না নাই কোৱা পাইছা এইখিনি হৈ গ'ল এইটো এটা এক নম্বৰ ইকুৱেশ্যন হ'ব এতিয়া যদি আমি ধৰি লওঁ ধৰা হ'ল 1/x = u আৰু 1/y = v তেতিয়া হৈ গ'ল না নাই সমীকৰণ আকৌ আৰু এটা কৈছে আকৌ কি কৈছে চোৱা আকৌ প্ৰশ্ন মতে এইটো এক নম্বৰ ইকুৱেশ্যন দি থৈ দিয়া আগতে কি কৈছিলে কেই দিনত কাম শেষ কৰে আগত এইবাৰ কিমান দিনত শেষ কৰে তেতিয়ালে এই চাৰি জায়গা কি হ'ব এতিয়া মই মুছি দিছো চোৱা একেই মই এইটো তলত পাতা নাই কি হ'ব না এটা তুমি মুছি দিবা আকৌ কেই দিনত শেষ কৰে তেতিয়ালে দিনটো পূৰণ হ'ব না নাই কেইজনী মহিলা তেতিয়ালে দুই জায়গা কি হ'ব হৈছে আগত কি আছিলে দুই আছিল না নাই প্লাস আকৌ কোৱা কেইদিন পুৰুষে কাম কৰে তিনি দিনেতো কৰিব কেইজন পুৰুষ আছে 6 হৈ গ'ল ইকুৱেল টু কি এটা কামে হৈ গ'ল নে এইটো হ'ব কিমান 9/x এইটো কি হ'ব 18/y ইকুৱেল টু কি হ'ব 1 এইটো কেই নম্বৰ হৈ গ'ল এতিয়া কি লেট 1/x ইকুৱেল টু কি u আৰু 1/y ইকুৱেল টু কি v এইটা হৈছে এটা সো এক নম্বৰটো কি আছে 8/x আছে না 8/x মানে কি লিখো 8/x মানে কি লিখো পাৰো 8 * 1/x 1/x মানে কি ধৰিছো আছে প্লাস কি হ'ব 20 কি হ'ব আছে ইকুৱেল টু কি হ'ব 1 হৈ গ'ল নে নেক্সট আকৌ কি ইকুৱেশ্যন 2 টু কি পাম 9u প্লাস 18 এতিয়া চোৱা এতিয়া কোনটো কৰিলে তোমালোকে ভাল হ'ব বৰ্জ গণন কৰো অপনয়ন কৰিলে এতিয়া আকৌ ক্যালকুলেশন বহুত কৰিব লাগিব অপনয়ন কৰিলে ইয়াক আকৌ 8 ৰে পূৰণ 9 ৰে পূৰণ কৰিলে ইয়াক আকৌ 8 ৰে পূৰণ কৰিব লাগিব বহুত ডাঙৰ হৈ যাব ক্লিয়াৰ আছে ইয়াক আৰু এটা ভাগ নালাগে সেইটো কৰি লও এটা বৰ্জ গুণন পদ্ধতিৰে কৰি হ'ব স্বা অপনয়ন কৰিলে কি হয় এইটোৱে তুমি ডিসএডভান্টেজ তুমি চাব লাগিব না যদি ইকুৱেল নাই না আছে নেকি এটাটো পূৰণ কৰিব লাগিব কি কৰিব লাগে ইয়াক 9 ৰে পূৰণ কৰিব লাগিব ইয়াক আকৌ কি ৰে পূৰণ 8 ৰে তেতিয়ালে কি হৈ যাব এইকাৰণে আমি বৰ্জ গুণন এটা লিখাই দিলো স্যার দুটাকে দেখিলে আপোনাৰ সহজ এইটো আমি ইফালে আনো এইটো ইফালে আনিলে কি হ'ব -0 ইফালে আনিলে কি হ'ব এতিয়া চোৱা 1 ৰ মাল্টিপ্লিকেশন আছে আৰু ইজি হৈ গ'ল আমাৰ বৰ্জ গুণনত আৰু ইজি হ'ব কাৰণ 1 আছে পূৰণ 1 u v আৰু v 1 u লাইনটো বাদ দিব লাগিব নাই হয় 20 -1 নেক্সট 8 তাৰ পিছত হ'ব কি আকৌ 8 কিমান হ'ব তাৰ পিছত আকৌ 20 মই 1 টু বেছি দূৰত আছে নেক্সট কি হ'ব 18 -1 9 again 18 তেন্তে কি লিখিম কোৱা u divided by এইটো কিমান হ'ব -20 minus a plus 18 equal to d কিমান হ'ব d হৈ আছে -9 plus 8 equal to কিমান হৈ আছে 1 এইটো হ'ব 18 4 6 8 144 minus এইটো কিমান হ'ব 1 u এইটো হ'ব -2
ইকুৱেল টু কি হ'ব v minus 1 ইকুৱেল টু কি হ'ব 1 by minus হবে 6 7 3 36 এতিয়া কি লিখিব পাৰো এতেকে আমি কি লিখিব পাৰো q minus 2 equal to 1 by 36 আৰু কি লিখিব পাৰো e minus 1 equal to কিমান হ'ব 1 by minus 36 এতিয়ালে হৈ যাব u equal to কিমান হ'ব equal to minus 2 minus 36 that means 1 by 18 আৰু এইটো কি হ'ব e equal to হ'ব minus 1 36 minus minus cancel 1 by 36 কি হৈছিলে কি লিখিম আমি ধৰিছিলো যে 1 by x equal to কি আছিলে u মানে নাই এতিয়া হলে 1 by x equal to 1 by x u মানে কিমান পালো 1 by 18 তেতিয়া x equal to কিমান পালো 18 হৈছে আৰু এটা কি আছিলে 1 by y equal to কি আছিলে v 1 by y equal to কি পালো 1 by 36 what is y equal to 36 এটা হৈছে না এতিয়া লিখিবা কিমান দিন এতিয়া লিখিবা therefore এতেকে কি লিখিবা ঠিক আছে এতেকে লিখিবা মহিলাজনীয়ে হ'ব একে কথা মহিলাজনীয়ে কামটো সম্পূৰ্ণ কৰে কিমান দিনত 18 দিনত আৰু এজন পুৰুষজনে কামটো সম্পূৰ্ণ কৰে কিমান দিনত 3 নম্বৰ কোৱেশ্চনটো এনেকুৱা আছে দ্বিতীয় তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু আন অংশ বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁ 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় ৰেলগাড়ীৰ ত্ৰুটি আৰু বাছৰ ত্ৰুটি কিমান ইয়াৰ পৰা কি কৰিছে ইয়াৰ পৰা ইয়ালৈকে যাব যিমানখিনিলৈকে যাব ইয়াৰ দূৰত্বটো দিয়া আছে 300 কিলোমিটাৰ তাৰ পিছত কি কৈছে চোৱা পথৰ এটা অংশ ৰেলগাড়ীৰে আৰু আন অংশ কিহেৰে যায় বাছেৰে মানে অলপ সময় বা ইখিনি অংশ এইটোৰে গৈছে কি গাড়ীৰে ৰেলগাড়ীৰে আৰু এইখিনি কি কৈছে ৱাকিং এসে বুজি পাইছা এতিয়া ওলাব কি দিছে চোৱা যে এই ৰেলগাড়ীটোৰ দ্ৰুতি কিমান আছে মানে ৰেলগাড়ীটোৰ স্পীড কিমান আছে এই ৰেলগাড়ী কি স্পীড আৰু কি এইটোৰ কি আছে স্পীড কিমান আছে তুমি এটা খুচকাৰি আছে তেতিয়া আছে এতিয়া কি কৈছে জানা কি ৰেলগাড়ীৰ প্ৰথমত কন্ডিশন দিছে এতিয়া কন্ডিশন কি দিছে জানা এটো তো ওলাব লাগে এতিয়া প্ৰথম কন্ডিশন একৰ্ডিং টু কুৱেশ্চন আমি লিখো প্ৰশ্ন মতে কি কোৱা আছে চোৱা তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে এই যে ৰেলগাড়ীৰে গৈছিলে এইটো প্ৰথম কন্ডিশনটোত কোৱা আছে 60 কিলোমিটাৰ কিমান কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে যেতিয়া গৈছে ই কিমান গৈছিলে 60 কিলোমিটাৰ গৈছিলে কিহেৰে ৰেলগাড়ীৰে হৈছে মই ইনটু নকৰো কিহেৰে গৈছিলে ৰেলগাড়ীৰে আৰু এইখিনি যেতিয়া গৈছিলে তেতিয়ালে কিমান কিলোমিটাৰ বাকি থাকিল 300 পৰা 60 বাদ গল কিমান কিলোমিটাৰ থাকিল তেতিয়া মোৰ ভুল হৈছে ন খুচ কৰাটো বেছি আছিল প্ৰথম কন্ডিশন মতে তেতিয়া আমি ক'ব পাৰো যে এইখিনি আছিল প্ৰথম কন্ডিশন মানে ৰেলগাড়ী আৰু এইখিনি কি খুচকাৰি গৈছে মানে খুচকাৰিটো বেছি গৈছিল না এখানে মই বেছি বনাই দিলো হৈছে কিমান কিলোমিটাৰ গৈছে 240 কিলোমিটাৰ কিহৰ কাৰণে 240 কাৰণ দুটা মিলি কিমান 300 হৈছে বুজি পাইছা এইটো কিহেৰে গৈছে এই যে যাওঁতে ইহঁতৰ সময় লাগিছে কিমান টোটাল টাইম লাগিছে কিমান লাগিছে 4 ঘন্টা 4 আৱাৰ্স
ক্লিয়াৰ হ'ল নেক্সট 2 নম্বৰ কন্ডিশন কি কৈছে চোৱা 10 মিনিটত 2 নম্বৰ কন্ডিশন কি কৈছে বেছি লাগে যদি তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি প্ৰথমটো খোজকাঢ়ি গৈছে নে বাছেৰে গৈছে কোৱা নাই তো প্ৰথম এইটো কি হৰে খোজকাঢ়ি নহয় এইটো একচুয়ালি বাছেৰেহে গৈছে কি হেৰে গৈছে আপুনি পৰিৱৰ্তন লৈছে ঠিক বুজাই আছে ঠিক আছে এইটো কি হেৰে গৈছে বাছেৰে গৈছে হৈছে এতিয়া তাৰ পিছত কি কৈছে চোৱা এতিয়া কি কৈছে সেকেন্ড কন্ডিশন কৈছে কিমান কিলোমিটাৰ যদি যায় 10 কিলোমিটাৰ নহয় 100 কিলোমিটাৰ কি হেৰে গৈছে ট্ৰেনেৰে হৈছে তাৰ পিছত বাকি কিমান খিনি থাকিল বাকি কিমান খিনি থাকিল 200 এই 200 কি হেৰে গৈছে বাছেৰে গৈছে তেতিয়া সময় কিমান লাগিছে কৈছে ইয়াতকে 10 মিনিট বেছি লাগিছে মানে কিমান সময় টোটাল কিমান সময় লাগিছে 10 মিনিট 4 ঘন্টা 10 মিনিট আৰু কি হ'ব 10 মিনিট এই মিনিটটো ঘন্টাত লৈ যাম এই মিনিটটো কি লৈ যাম ঘন্টাত ললে কি হ'ব কাৰণ এইটো 2000 মই কি কৈছিলো মনত আছে নে যিকোনো বস্তু একে হ'ব লাগে তেতিয়া আমি যোগ কৰিব পাৰিম মিনিট আৰু ঘন্টা যোগ কৰিব পাৰিম নেকি নোৱাৰো সেইকাৰণে এইটো কি লৈ যাম ঘন্টাত লৈ যোৱাৰ নিয়ম কি জানা এইটো কিহেৰে হৰণ কৰিব লাগে 60 ৰে 1 মিনিট 60 মিনিটত কিমান 1 ঘন্টা হয় না এই বুজি পাইছা 60 মিনিটত কিমান 1 ঘন্টা তেতিয়ালে 60 ৰে কি কৰিব লাগিব 60 ৰে কি কৰিব লাগিব তোমালোকে যদি এইটো বুজা নাই তোমালোকে চাবা এটা মই অংক কৰাইছো অংক মানে ভিডিঅ'ত মোৰ আছে ইউনিটৰ মানে এককৰ পৰিৱৰ্তন কি কৰাইছো মই এককৰ এটা মিনিট ডাঙৰ নে ঘন্টা ডাঙৰ ঘন্টা ডাঙৰ সেই কাৰণে সদায় ডাঙৰ সৰুৰ পৰা যদি ডাঙৰত লৈ যাও তলত হৰণ কৰিব লাগে সদায় কি কৰিব লাগিব তলত কি কৰিব লাগিব আৰু যদি ডাঙৰৰ পৰা সৰুত লৈ যাও যদি কয় যায় 1 ঘন্টা ইকুৱেল টু তেতিয়া কিমান 60 মিনিট তেতিয়া এইটো কি হৈছে 60 টো ইয়াত ওপৰত হৈছে ওপৰত হৈছে না নাই আৰু যদি কয় যে 1 মিনিট ইকুৱেল টু তেতিয়া কিমান ঘন্টা তেতিয়া কি হ'ব তলত হ'ব আহিব এই ক্লিয়াৰ হৈছে এতিয়া বুজি পাইছা কাৰণ এই মিনিটটো তেতিয়া কি হৈ গৈছে মিনিটটো সৰু হয় নে নাই তাত ক'ত লৈ গলো মই ডাঙৰ ভ্যালু বনাই দিছো না নাই সেইকাৰণে তলত কি হয় এতিয়া এইটো কি হৈ গল চোৱা এইটো কি হৈ গল এইটো হৈ গল ঘন্টা এতিয়া এইটো শূন্য আৰু এই শূন্যটো কি কৰিব পাৰো এতিয়া লসাগু ললে কিমান হ'ব চোৱা 624 প্লাস 1 হ'ব না নাই 25/6 ঘন্টা এটা কথা এইটো কেনেকুৱা ঘন্টা এইটো এটা এই বুজি পাইছা কিমান সময় লাগিল এইখিনি এতিয়া তোমালোকে চোৱা অংকটো কেনেকা কৰিম আমি কি সূত্র শিকিছো v ইকুৱেল টু কি আছিল s by t t ইকুৱেল টু কি লিখিব পাৰো s by লিখিব পাৰো না নাই আৰু ইয়াত কিমান সময় লাগিছে এইটো যদি আমি ওলাব পাৰো যোগ কৰি দিলে এইটো হ'ব হয় না নাই কাৰণ টোটাল এই বুজি পাইছা কি কৈছো মই টোটাল কিমান আছে 4 ঘন্টা যদি আমি ইয়াৰ সময়টো ওলাব পাৰো আৰু ইয়াৰ সময় যদি ওলাব পাৰো তেতিয়ালে কি হৈ যাব যোগ কৰি দিলে তেতিয়া কি হ'ব 4 তেতিয়ালে ইকুৱেচন এটা পাই গলো এতিয়া কথা হ'ল ইয়াৰ স্পিড কিমান নাজানো নহয় কাৰণ সোৱা সময় ওলাবলৈ গলে কি লাগিব দূৰত্ব বাই সময় হয় না সরি স্পিড দূৰত্ব বাই কি স্পিড সময় ওলাবলৈ হলে দূৰত্ব লাগিব আৰু কি লাগিব স্পিড লাগিব এটা সোৱা দূৰত্বটো আছেই খালি স্পিডটো পাই গলে তো হৈ গল সেই কাৰণে আমি ধৰি লম সেইকাৰণে আমি কি করি ধৰি লম যে এইটো স্পিডটো নাজানো ইয়াৰ স্পিড জানো নেকি নাজানো সেইকাৰণে আমি ধৰি লম ধৰা এতিয়া লিখা হৈছে হে শুনা মানে কি কৈছো মই এই ৰেলে দি যাওতে কিবা এটা সময় লাগিব না নাই লাগিব এইটো দি যাওতে কিবা এটা সময় লাগিব না এইখিনি বস্তুয়ে মানে আমি ধৰা এইটো কিবা এটা সময় লাগিছে এইটো এটা কিবা এটা কিন্তু দুটা মিলি কিমান হৈছে এইটো পিছতে দিয়া আছে দুটা মিলি কিমান এটা সময় আমি কেনেকৈ ওলাম আসল কথা হেতু হয় না নাই আমি সময়ৰ সূত্ৰ কি জানো চোৱাচোন v = s / t s মানে কি দূৰত্ব কিন্তু আমাক লাগি আছে কি সময় তেতিয়ালে বৰ জবৰণ কৰিলে এইটো আমি ইয়াত লৈ আহিম এইটো ইয়াত লৈ যাব পাৰো না নাই কাৰণ পূৰণ হৈ আছে সেই কাৰণে আমি এইটো ইয়াত লৈ গৈছি চোৱা এতিয়া এইখিনি মানে কি হৈ গল সময় হৈ গল না এতিয়া কোৱাছা ডাইৰেক্টৰ সময় নাই কিন্তু এইখিনি যদি দিয়া থাকে তেতিয়া পাই যাম কাৰণ দূৰত্বটো দিয়াই আছে কিমান কিলোমিটাৰ 60 এতিয়া কি লাগে স্পিড এতিয়া স্পিডটো নাই এতিয়া সেই কাৰণে আমি স্পিড লিখা তোমালোকে ধৰা হ'ল লিখা কি লিখিবা
ধৰা হ'ল রেলগাড়ি দুটি রেলগাড়ির দ্রুতি ইকুয়াল টু x কিলোমিটার পার কি ঘন্টা হইছে আকৌ কি আছিল আৰু এটা বাস গাড়ীৰ দ্রুতি ইকুয়াল টু কি হ'ব y কিলোমিটার পার কি ঘন্টা হইছে এতিয়া লাগে কি আমাক এই কোৱাচোন এতিয়া কি লাগে প্ৰশ্ন মতে এইটো এক নম্বৰ কন্ডিশন আছিল না নাই মই এইটো ইয়াতে লিখিছো তেতিয়া মোক চিনি দিবা বলে তেতিয়া বুজি পাবা প্ৰশ্ন মতে কি লাগে সময় সময় মানে কি সূত্ৰ s t s by v এতিয়া চোৱা s কিমান এইটো চোৱা এইটো কিহৰ কাৰণে ৰেলৰ কাৰণে তোমালোকে এইটো আৰু এটা লাইন বঢ়াই লিখিব পাৰা ৰেল গাড়ীৰ বাবে লগা সময় বা ভ্ৰমণৰ সময় প্লাস বাস গাড়ী ভ্ৰমণৰ সময় ইকুৱেল টু টোটাল সময় লিখিবা নেকি এনেকুৱাকে লিখিলে এনেকুৱাকে লিখিব পাৰা ৰেল গাড়ীৰ ভ্ৰমণৰ সময় প্লাস কি বাস গাড়ী ভ্ৰমণৰ কি সময় ইকুৱেল টু কিমান আছে মুঠ সময় ইকুৱেল টু কিমান মুঠ ভ্ৰমণৰ সময় বুলি লিখা কি লিখিবা মুঠ ভ্ৰমণৰ এতিয়া তোমালোকে চোৱা এইটো কি আছিল এইটো কি হৈ গ'ল ডিসটেন্স আমাৰ কি আছে চোৱা সময় সূত্ৰ কি ডিসটেন্স বাই স্পিড ডিসটেন্স কিমান ৰেলগাড়ীৰ কাৰণে ডিসটেন্স কিমান আছিল 60 ডিভাইডেড বাই স্পিড কিমান ধৰিছো ৰেলগাড়ীৰ x এই কাৰণে x হৈছে এইটো সময় ওলাল না নাই প্লাস যোগ কৰিব লাগিব না বাস গাড়ীৰ দূৰত্ব কিমান 240 কিন্তু স্পিড কিমান ধৰিছো y ইকুৱেল না y ইকুৱেল টু কিমান 4 এই বুজি পাইছা ইয়াতে আৰু ইজিলি বহুত লম হৈছে বুজি পাইছা এতিয়া চোৱা এতিয়া সমীকৰণ হৈছে না নাই কোৱা এতিয়া হৈ গ'ল নে আমাৰ এক নম্বৰ কন্ডিশনৰ পৰা এইটো পালো নে যে এইটো চোৱা ইয়াত 4 ৰে হৰণ যাব ইয়াকো হৰণ যাব সবকে যাব সেইকাৰণে দুই ফালে 4 ৰে হৰণ কৰা তেল কিমান হ'ব 15 বাই x প্লাস এইটো কিমান হ'ব 60 বাই y কাৰণ 15 তাৰ সেগুন কিমান 24 আৰু এটা শূন্য থাকি গ'ল আৰু এইটো কিমান বাৰ যাব এটা হৈছে না নাই এইটো আমি এক নম্বৰ ইকুৱেচন দিয়া হৈ গ'ল আকৌ প্ৰশ্ন মতে কি কৈছে দুই নম্বৰ প্ৰশ্ন মতে কি কৈছিল কোৱা আকৌ এশ কৈছে কি ৰেলগাড়ী দিলে 100 হ'ব ওপৰত তলত কি হ'ব দূৰত্ব ৰেলগাড়ীৰ স্পিড হৈছে প্লাস এইটো কি হ'ব 2 কিমান কৈছে 200 তলত কি হ'ব y ইকুৱেল টু কিমান ইকুৱেল টু 4 আৱাৰ যোগ 10 মিনিট এই মিনিটটোক আমি কিহত লিখিম ঘন্টাতে লৈ যাব লাগিব মিনিটটোক আমি মিনিটত লিখিব নোৱাৰো সেই কাৰণে আমি কিহত লৈ গলো ঘন্টা মিনিটক ঘন্টাত লৈ যোৱাৰ নিয়মটো মই শিকাই দিলো যদি তোমালোকৰ কিবা প্ৰবলেম হয় তেতিয়ালে মোক ইউনিট কনভাৰ্সন মানে এককৰ পৰিৱৰ্তনৰ ভিডিওটো চালেও বুজি পাবা হৈছে ধুনীয়া আমি এইটো লাগিব সাইন্সত বহুত দৰকাৰ ক্লিয়াৰ হৈছে এতিয়া আমি এই শূন্য কাটিব পাৰিম না নাই পাৰিম এতিয়া ইয়াতে কিমান হ'ব এইটো মই ইয়াতে বুজাই দিছো অলৰেডি এতিয়া তোমালোকে চোৱা ইয়াতে পাই আছো 100x 200 কি হৈছে y ইকুৱেল টু কিমান পাই আছো ওপৰত 25 বাই 6 হৈছে লহাগো এইটো মই লৈছিলো এতিয়া আমি কিমান পাই আছো 25 বাই 6 এটা সব 25 এর হরণ যাব না নাই উপর সবকে 25 লয় এটা 4 বার যাব ইয়াত যাব 8 বার ইয়াত যাব 1 বার যাব না নাই 25 এর হরণ করা 25 এর হরণ করলে কি পাবা এইবার যাব 4 বার x থাকিব এইবার যাব 8 বার y থাকিব উপর কিমান যাব 1 বার তলত 6 থাকিব থাকিব না নাই থাকিব এইটো যে আছে এইটো এটা কি নম্বৰ ইকুৱেচন হৈ গ'ল আমাৰ 2 হৈছে এতিয়া তোমালোকে কি কৰিবা চোৱা এইটো x তলত থাকিলে কি কৰিব লাগে আগৰ নিচিনা আগত যে মই অলৰেডি পঢ়াইছিলো কি কৰাইছো x থাকিলে কি কৰিব u আৰু v এটা ধৰিবা এতিয়া লে বাকি মই ইকুৱেচন লৈ গ'ল এখানে 1 বাই x ইকুৱেল টু u হৈছে আৰু 1 বাই মানে y হৈছে yes এটা ইকুৱেচন 1 ইকুৱেচন 1 ইমপ্লাইজ কি হ'ব 15u plus সো ইকুৱেচন 1 ইমপ্লাইজ কি হৈ যাব 15u 60v
ইকুৱেল টু কি হ'ব 1 এইটো আমি ইফালে আনিব পাৰোঁ না নাই -1 ইকুৱেল টু 0 এইটো হৈ গ'ল 3 হৈছে 2 নম্বৰৰ পৰা কি পাম এইটো মুছি দিওঁ মই 2 নম্বৰটো কি পাম এইটো কি হ'ব 4u প্লাস -1/6 হ'ব ইকুৱেল টু 0 এইটো c জায়গা 1/6 না নালাগিব এইটো তুমি বৰ্গমূল আগতে কৰি দিবা হ'ব এইটো যদি বৰ্গমূল কৰিব ওপৰত যাব না নাই যাব তেতিয়া বৰ্গমূল যদি মই আগতে কৰি দিও 2 নম্বৰত ইয়াতে মই বৰ্গমূল কৰি দিও নহলে তোমালোকৰ কি হ'ব এইটো ইকুৱেল টু কি লিখিব 24/x প্লাস কি হ'ব 48/y ইকুৱেল টু 1 হ'ব ছয় ৰে এইটো এই ওপৰৰ লগত পূৰণ হ'ব না নাই এই ওপৰৰ লগত পূৰণ কৰি দিছে ইকুৱেল টু কি হৈ গ'ল এইটো 2 নম্বৰ হৈ গ'ল তেতিয়া ইয়াতে কি লিখিব পাৰো 24 48 আৰু এইটো কি হৈ যাব এতিয়া চোৱা এইটো আকৌ কিন্তু অপনয়নত নকৰিব অপনয়নত কৰিলে বহুত ডাঙৰ বহুত ডাঙৰ হ'ব সেইকাৰণে আমি কিহত কৰিম বৰ্গৰ কাৰণ 1 আছে চোৱা এই 1 থাকিলে আমাৰ কাৰণে আৰু এই কাৰণ পূৰণ কৰিলে সহজ দুটা জায়গাত 1 আদি পূৰণ কৰিব লাগিব এই বুজি পাইছা এতিয়া তোমালোকে এইটো কৰি দিবা বাকীখিনি তোমালোকে সেই আগৰ যিটো বৰ্জপুৰৰ নিয়ম পদ্ধতি আছে সেই পদ্ধতিৰে কৰিবা।